Hello everyone, কি খবৰ আপোনালোকৰ? Welcome back to my YouTube channel. বহুত দিনৰ মূৰত ভিডিঅ' বনাই আছো আৰু এফালে আমাৰ এই ডাঙৰ হল এফালে চকী ওপৰত উঠি আছে আৰু কি খবৰ আপোনালোকৰ? বহুত দিনৰ মূৰত ভিডিঅ' বনাই আছো। একচুৱেলি ভিডিঅ' বনাবলৈ টাইম পোৱা নাছিলো আৰু ভিডিঅ' তেনেকৈ বনোৱা হোৱা নাছিলে আৰু আমাৰ লগত আছে এইফালে ভণ্টি আৰু এফালে দাদা বহি আছে। তাৰপিছত কোন দাদা পাপু কৈ আছো নামটো কুটি মেনশ্যন কৰি দিছে আৰু এইফালে বৰ্তমান আহিছে আমাৰ ঘৰলৈ আমাৰ আইতা এইয়া আমাৰ আইতা আৰু এতিয়া মানে মই এটা বৰ বিশেষ কাম কৰিবলৈ গৈ আছোঁ। কি কাম আপোনালোকক দেখাই আছোঁ, ভিডিঅ'টো চাই থাকক। বহি পেলাই কালি যিটো 3rd গ্ৰেড এক্সাম হৈ গৈছিলে গ্ৰেড 3 আমি এতিয়া সেয়া কথা ডিছকাছ কৰি আছোঁ। এতিয়া আইতাই সুধি আছে দাদাক তাৰ কেনেকুৱা হ'ল এক্সাম আৰু ময়ো দি আহিছিলোঁ বাৰু, একো ভাল হোৱা নাই মোৰ এক্সাম। আৰু আমাৰ তাই কি কৰি থাকে মানে আৰু আমাৰ এইফালে দেখিছে নাই দাঁত চাত সৰি কৰি মানুহ গোটেইকেইটা দেখাই দিয়া, কেইটা সৰিলে দেখাই দিয়ে আকৌ। আৰু এটা লৰি আছে, গুড নিউজটো দিছে আৰু এটা লৰি আছে। সি আমাৰ ই কি কৰে মানে এটা দাঁত সৰিলে তাৰ ছাইডৰ দাঁতটো সি লৰাই মানে নিজে সৰাই মানে চুই নিজে লৰাই দিয়েগৈ মানে দাঁতকেইটা যেতিয়া দাঁতকেইটা নগজিব তেতিয়া গম পাব। মানে এতিয়া মই ওলাইছোঁ দেউতাৰ বাইকখন ধুবলৈ যাবলৈ। কাইলৈ বিশ্বকৰ্মা পূজা আৰু দুইখন মানে একেলগে কাইলৈ মোৰ ধোৱাটো মোৰ কাৰণে সম্ভৱ নহ'ব, গতিকে দেউতাখন আজিয়ে ধুই পেলাই থৈ দিওঁ। কাইলৈ চাগে মই মোৰখন ধুম আৰু এতিয়া ব'লকচোন এইফালে পূৰা ৰেডি কৰি ল'লোঁ। বাইক উলিয়াই লৈছোঁ, এতিয়া জল্দি বাইকখন ধুই লওঁ আৰু পাৰিলে মই মোৰ স্কুটিখনো আজিয়ে ধুই পেলাই থৈ দিওঁ। মায়েও কৈছে কাৰণ কাইলৈ এটা কাম কমি থাকিব, বাকী কামখিনি তেতিয়া কৰিব পৰা যাব। গতিকে জল্দি এইখিনি ধুই কৰি আপোনালোকক লগ পাই আছোঁ আৰু এতিয়া গোটেই কাম কৰি পেলাই এতিয়া লগ বহি লওঁ। এয়া আনিছে আমাৰ ভণ্টিয়ে বজাৰ কৰি পেলাই। বজাৰ একচুৱেলি মায়ে লিষ্টখন লিখি পেলাই দি থৈ আহিছিলে। তাই গোটেই ঘৰৰ কামখিনি কৰে হয় বাৰু। মোৰ পূৰা হ'ল, এতিয়া দাদাই ধুই লওক বাইকখন, তাৰপাছত মই মোৰ স্কুটিখন ধুম লাহে ৰন কিনো কামবিলাক কৰি থাকে ইও। আৰু এইফালে দেখিছে নহয়, সিও আজি তাৰ চাইকেলখন ধুলে খুব ধুনীয়াকৈ, নিজে ধুইছে। আমি ধোৱা দেখি মানে তাৰো একদম সি মানে পূৰা ৰখিব পৰা নাই বেচেৰাটো, সিও ধুই আহিলে। আৰু এইফালে আমাৰ ই পূৰা বাইক ধোৱাত লাগি গ'ল আৰু এইফালে এগৰাকীক দেখাই আছোঁ, দেখিছে এনেকৈও চুলি ধুব পাৰে মূৰ ধুম বুলি ভাবিলে। একচুৱেলি তাই ওলাইছে টিউশ্যন যাবলৈ, মানে তাই টাইম নাই, গতিকে একদম জল্দিকৈ পিছফালৰকেইডাল বান্ধি আগফালৰকেইডাল এনেকৈ ধুই লৈছে। আপোনালোকে এনেকৈ কৰিব পাৰে কেতিয়াবা সময় নাথাকিলে। তো কি আছে আজি ভাতত? চিকেন মাটন কি আছে? একচুৱেলি আমাৰ আজি সোমবাৰ, গতিকে বইল খোৱা হয়, সেইকাৰণে জল্দি খা আৰু তাইকো মই জল্দি থৈ আহোঁগৈ, টিউশ্যনত দেৰি হ'ব। তাৰপিছতো আহিব মোৰ ষ্টুডেণ্টকেইটা, সৰু সুৰাকৈ দুটামান পোৱালি টিউশ্যন কৰাইছোঁ, মাষ্টৰণী বুলিয়ে ক'ব পাৰে আৰু। গতিকে দেখাই আছোঁ আপোনালোকক সিহঁতকো। মোবাইল চাবলৈ আহিছে দেখিছেনে ভাতখিনি খোৱাৰ সময়ত। আৰু এতিয়া গোটেইকেইটা ইহঁত আহি পেলাই পাই গ'লহি আৰু এটা আহিবলৈ মানে বাকী আছে। বা নামঘৰতে আহি গৈছে। বাকী এতিয়া মই সিহঁতক টিউশ্যনটো কৰাই লওঁ। পঢ়িবি নাই এতিয়া গোটেইকেইটাই? কোনে নপঢ়ে? এয়া গোটেইকেইটাই এতিয়া মায়ে বহা। আৰু এতিয়া মই সিহঁতক টিউশ্যনটো কৰাই লওঁ, টিউশ্যনটো কৰাই পেলাই লগ পাই আছোঁ আপোনালোকক। The next day. আৰু আজি হৈছে নেক্সট ডে, মানে বিশ্বকৰ্মা পূজা। ভিডিঅ'টো কালিয়ে শেষ কৰিম বুলি ভাবিছিলোঁ, কিন্তু মানে শেষ কৰিব পৰা নগ'ল, গতিকে আজি বোলে একেবাৰতে দেখাই দিওঁ এটা ভিডিঅ'তে। আৰু মই বৰ্তমান ৰাতিপুৱা ষ্টেডিয়াম গ'লোঁ, এতিয়া আহি পেলাই পাইছোঁ। এতিয়াৰ পৰা আৰু যি হয় আপোনালোকক দেখাই যাম, গতিকে ভিডিঅ'টো কণ্টিনিউ কৰিব। ঘৰত এতিয়া পূৰা গা পা ধুই ৰেডি হৈ পেলাই আহিছোঁ। স্কুটিখনটো নুধো বাৰু, কাৰণ কালি ধোৱা হৈছিলেই ভালকৈ, কিন্তু তেওঁ চকাকেইটা অলপ পানী মাৰি পেলাই ধুই দিছোঁ। কিন্তু ৰাতিপুৱা সময়ততো চলাই আহিলোঁগৈ। আকৌ ধুবা নেকি? সেই চাইকেলখন কালি ধুইছিলে, আকৌ ধুৱাই। তাৰপিছত বাকী মায়েতো আমাৰ ইয়াত হেৰি লগাইছিলে নেকি ফুটটো? মালা চালাখিনি লগাই দিওঁ নেকি? ধূপখিনি তোমাৰ চাইকেলখন ধুই লোৱা হোৱাৰ পিছত
বাইকখনো উলিওৱা নাই বাহিৰলৈ কাৰণ চলাব কৰিব দৰকাৰ নাই যিহেতু দেউতা নাথাকে গতিকে ইয়াতে ভিতৰতে ৰাখিছোঁ এইফালে এইখন মই একদম পুৰা ভিতৰলৈ ভৰাই কৰি ৰাখি দিছোঁ আৰু মালা চালা লগোৱা হোৱা নাই বাৰু এতিয়া লগাব লাগিব আৰু এইখন আমাৰ ঘৰৰ একদম ফাৰ্ষ্ট বাইক আছিলে আমাৰ চবৰে বহুত বেছি মৰমৰ আৰু এইফালেতো দেখিছেনে ভণ্টিৰ নাম আছে দৃষ্টি একচুৱেলি প্ৰথমে যেতিয়া বাইকখন লৈছিলোঁ অলপ চাই মেলি মানে চোৱাই পেলাই লোৱা হৈছিলে আৰু তাইৰ নামত আহিব বুলি কৈছিলে সেইকাৰণে তাইৰ নামটো দিয়া হ'ল একো নাই মই এইবিলাক কথা দুখ নকৰোঁ বাৰু এইফালে মানে মোৰ এইফালে নাম্বাৰ প্লেটৰ এটুকুৰ নাই মানে একচুৱেলি কি হ'ল মই যেতিয়া ফাৰ্ষ্ট নাম্বাৰ প্লেটটো লগাইছিলোঁ মই কভাৰটো লগোৱা নাছিলোঁ তাত সেইকাৰণে তাতে মানে যোনটো ভাজে মানে তাত আমাৰ ভাইটিয়ে গৈ পেলাই মানে লৰাই থাকোঁতে সেইকাৰণে এৰি থাকিলে কেতিয়া চলাই থাকোঁতে পৰি থাকিলে মানে গমেই নাপালোঁ এতিয়া লগাব লাগিব বাকী সেয়া আৰু মই এতিয়া ওলাই লৈছোঁ পূজালৈ যাবলৈ আৰু মাহঁত গ'ল বাৰু মাহঁত কেতিয়াবাতে গ'ল কিন্তু মই যোৱা কথা নাছিলে মাহঁতে ফোন কৰি পেলাই ক'লে যে তুমিও আহা গতিকে মই জল্দিকৈ ওলাই পেলাই এতিয়া বোলো ময়ো গৈ দিওঁ গতিকে তাত গৈ পেলাই লগ পাইছোঁ অলপ জল্দি কৰিবলগীয়া হৈছে মানে যোৱা কথা নাছিলে যিহেতু গতিকে তাত গৈ লগ পাই আছোঁ